কিন্তু তেওঁ আহিবলৈ সময় নহলে মাননি বিচাৰিলে কিন্তু এই সকল কোনো মাননি নোলোৱাকৈ আহিছে ইম্পৰ্টেণ্ট কথা মই চিধা কথা কওঁ মানে যিকেইজন চিনি পাই তেওঁলোকৰ নামকেইটা কৈছো তেওঁলোকৰ ৰেছপন্স নিদিলে এইটো ডাঙৰ কথা কিন্তু এই সকলে ৰেছপন্স দিলে এই ছবিখন যে ভিডিঅ' ছবিখন দেখুৱা আৰু কৰা বহুত পাৰ্থক্য আছে এই সকল যুৱকে বাহিৰে ভিতৰে একে সেইকাৰণে তেওঁলোক আহিছে ইমান এটা ভিতৰুৱা অঞ্চললৈ কিন্তু দেখুৱাই থকা সকল নাহিলে যিসকল দেখুৱাইলে ইয়াত সকলোৱে মোক প্ৰশ্ন কৰিছিলে যে নাহিলে মেছেজো চিন নকৰিলে তাৰপিছত মই যিকেইজন মানে মাতিবলৈ কৈছে তেওঁলোকৰ নামকেইটা কৈ দিছো মই স্পষ্টকৈ কৈছো কথাটো মই ক'বলৈ মই আজিৰ কাৰণে ৰৈ আছিলো সেইকাৰণে মই কৈ দিছো মই তুলনা কৰিছো এইসকলৰ লগত এইসকলতো সময় আছে তেওঁলোকৰ প্ৰত্যেক দিনাই কণ্টেণ্ট থাকে মোতকৈ বেছি ভিডিঅ' বনাই তেওঁলোকে মইতো কিমান ভিডিঅ' বনাওঁ মোৰতো ভিডিঅ' ঘৰতে আহে ঘৰতে বনাই থাকো কোনোবা আহিছে বনালো কিবা বনালো কিন্তু তেওঁলোকেতো অ'ত ঘূৰি ফুৰে অসমৰ ইটোমৰ পৰা সিটোমলৈ ঘূৰি ফুৰে প্ৰত্যেকৰে প্ৰাঞ্জলৰ চাকৰি আছে বিজনেছ আছে চাকৰি আছে এই তিনিজনে প্ৰাঞ্জলে চাকৰি কৰে এইখনৰ বিজনেছ এইজনৰ চাকৰি কৰে গতিকে ইহঁতে চব বিজনেছ কিন্তু তাৰ উপৰি ভিডিঅ' বনাই মানুহক ইনফৰমেশ্যন দিবলৈ নিজৰ সময় উলিয়াই পেলাই আজি আহিলে কৃতজ্ঞতা আপোনালোকক এটা কাৰণে দিছো যে আপোনালোকে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হৈ পেলাই আপোনালোকৰ আজি এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোত মহান এটা অনুষ্ঠানত ইউজ কৰিছে আপোনালোকে ভিডিঅ' বনাইছে সেইটো কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অনুষ্ঠানটো সহযোগিতা কৰিছে এইটো ডাঙৰ কথা কাৰণ মই কৈছোৱেই যে এই দৃষ্টিহীন আশ্ৰমখন প্ৰচাৰ আৰু প্ৰসাৰ যিমান হ'ব দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'ব ইয়াত প্ৰাঞ্জল গগৈ জীৱনৰ সংস্থাপনৰ তাৰপিছতে মই মোৰ ভাতৃপ্ৰতিম ৰাতুল যীশুক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিদ্যুৎ বৰ্ডলৈ অনুৰোধ জনাইছোঁ বিদ্যুৎ বৰ্ডলৈ আমাৰ ৰাতুল যীশুক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু তেখেতক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনাইছোঁ কৃতজ্ঞতা পত্ৰ ৰাতুল যীশু ৰাতুল গগৈ লিখে দেই যীশু বুলি ক'লে খ্ৰীষ্টান চেনেলটোৰ নামে থাকে কিন্তু গগৈ লিখে মৰাণৰ ল'ৰা খুব বিন্দাছ ল'ৰা হাঁহি ফুৰি গৈ থাকে মৰাণত ওলাই আহিছিলে প্ৰাঞ্জল এই ভাস্কৰ আছিলে গুৱাহাটীলৈ গৈছিলে সেইদিনাখন চিনিয়ৰ মষ্ট ইউটিউবাৰ অসমৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ হাত চাপৰি চবতকৈ জ্যেষ্ঠজন বয়সস্থ বুলি কোৱা নাই জ্যেষ্ঠ বুলি কৈছো ইউটিউবৰ ক্ষেত্ৰত জ্যেষ্ঠ বুলি কৈছো চিনিয়ৰ মষ্ট তেওঁলোকৰ ভিডিঅ' চাইছিলো এটা পূৰ্বাঞ্চল বুলি যিটো চেনেল আছে তেওঁলোকৰ ভিডিঅ' চাই মই ভাবিছিলো যে মই আগতেও কৈছো যে এই সকলোৰে যদি আমাকো কোনোবাই মানুহে চালে যে মিলিয়ন ভিউৱাৰ যেতিয়া আমি ইউটিউবত ভিডিঅ' আমাক 10টা 20টা ভিডিঅ' চাই মানুহ চাই তেওঁলোকক মিলিয়ন চাই এতিয়া ভাবিছিলো কিন্তু আজি সেই মিলিয়নাৰজনৰ লগতে মই আজি একেলগে ভাত পাতি আছিলো মোবাইল কওঁ তেখেতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ নিয়াপৰ কৰ্মকৰ্তাক অনুৰোধ জনালো এয়া ভাস্কৰক লগতে এখন কৃতজ্ঞতা পত্ৰ দিয়ক অকল মনৰ যিখিনি মোৰ ইচ্ছা সেইখিনি সামাজিক মাধ্যমত দাঙি ধৰিছিলো কিবা হিষ্টৰিকেল হওক বুৰঞ্জী হওক বা বিদেশ ভ্ৰমণে হওক অকলে কেনেকৈ ট্ৰেভেল কৰিব পাৰি সেইখিনি ৰাইজলৈ আগবঢ়াই দিছো যাতে আৰু আমি ৰাতুল যিটো আমাৰ মাজত আছে তেখেতক চমুকৈ মনৰ অনুভৱ জনাবলৈ অনুৰোধ জনাইছো এই অনুষ্ঠানটোৰ উদ্দেশ্যে উপস্থিত সকলোৰে নমস্কাৰ জনাইছো মিষ্টাৰ বিহু আবেগিক মানুহ তাৰ বিষয়ে আগে জনাইছে মোৰ বন্ধু প্ৰাঞ্জলে জনাইছে বহুত ইমোচনেল হৈ থাকে মই পাঁচদিনা যেতিয়া লগ পালো সঁচাকৈ মই গম পালো মিষ্টাৰ বিহু অন্তৰৰ পৰা বিৰাট দুৰ্বল হয় ভিডিঅ'বোৰ কিন্তু অলপ মানে নাটক লাগে মানে সেইটো নাটক একদম মানে এক্টিং মাত্ৰ লাগে মানে মানুহৰ এক্টিং চেক্টিং কৰিছ নেকি এনে কি কৈছা অভিনয় কৰিছে খুব ভাল লাগিলে আৰু ইমান কোমল অন্তৰ আৰু মিষ্টাৰ বিহু এটা কথা মই নকৈ নোৱাৰিছো আজি বহুত মানুহ আমি এনেকুৱা ক্ষেত্ৰত লগ পাই থাকো আমাৰ ধৰি লওক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতে কাৰোবাৰ ধৰি লওক যদি 1 লাখ মান ফলোৱাৰ হৈ গ'ল মানে বহুত আছে মই নাম ক'ব নোৱাৰিম একদম নিজকে বহুত চেলিব্ৰিটি নিচিনা এনেকুৱা ট্ৰিটমেণ্ট কৰে বা বহুত বেছি দেখুৱাই দিয়ে একো নাই কিন্তু মিষ্টাৰ বিহু মানে আছে তাৰ একদম বিপৰীত হয় মই যেতিয়া লগ পালে ইমান ৰেছপন্স কৰিব জানে মানুহক ইমান যে কেনেকৈ মানুহজনে মোক লগ পাই কেনেকৈ দুখ কৰিছে নেকি তালৈকে মন কৰি থাকে কিবা এটা মোৰ মুখত কিবা কমি থাকিব নেকি ইমানটো সৰু সৰু ডিটেইল কথা তেওঁ মন কৰি থাকে মই সেইদিনা লগ পাই গম পাইছোঁ
আৰু তাকে আজি অনুষ্ঠানটো ভাল লাগিল আৰু এতিয়া মই অনুপস্থিত ভিডিঅ' এটা প্ৰস্তুত কৰিম বেছি সময় ল'ব 4টা একাউণ্ট হৈ গ'ল বেলি পৰি গ'ল তো অলপ পিছত বেছিকৈ পেলাই আধাৰ হৈ যাব আৰু বিশ্ব ভিডিঅ'ত পুনৰবাৰ বহুত বহুত অভিনন্দন জনাইছোঁ এনেকুৱা কামবোৰ আৰু কৰিছোঁ আৰু আমাক অনুপ্ৰেৰণা যোগাইছোঁ আৰু আমিও চেষ্টা কৰিম সদায় লগ দিবলৈ আৰু আজি অনুষ্ঠানটোৱে নিমন্ত্ৰণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সেইকাৰণে মৰমতে আহি পালোঁ আহিম বুলি এনেকৈ কৰি দিছোঁ তো আমি বহুত বহুত ভাল লাগিল থেংক ইউ ছ' মাছ তোমালোক কথাবিলাক ভাল লাগিলে ধন্যবাদ আৰু মই একেবাৰে ঠাণ্ডা মুণ্ডাকে থকা মানুহ প্ৰাঞ্জল গগৈ একেবাৰে মাতি মানুহ কিমান ঠাণ্ডা থাকে মাইক আৰু আছে যে মাইকটো দিয়ে প্ৰাঞ্জল ইমানেই ঠাণ্ডা মুণ্ডাকে থাকে নহয় এইটো এটা মানুহ এইটো মানে এইটো অকল উত্তম নমে থাকিব এইজনে একেবাৰে ঠাণ্ডাকে থকা মানুহ এইজনে একেবাৰে হাঁহি হাঁহি থাকিব সাহস লাগিব প্ৰথম কথা এই কাম কৰিবলৈ মানুহজন আৱেগিক হ'ব লাগিব সেইদিনা শিৱসাগৰ অনুষ্ঠান হৈ থাকোঁ এতিয়া ভিডিঅ' বনাই বহুতে ভাবিব যে ভিডিঅ' বনাই টকা উপাৰ্জন কৰিছে তাৰ পৰা এইবিলাক কৰি আছে বুলি বহুত মানুহৰ প্ৰশ্ন হ'ব পাৰে অফ কেমেৰাও যে কিছুমান কাম হৈ থাকিব পাৰে মই সেইতিয়া কৈছোঁ মানুহজনৰ অন্তৰখন কেনেকুৱা আমি তিনিজনে কথা পাতি আছিলোঁ বহুতৰ ওচৰত বহুত পইচা থাকিব পাৰে কিন্তু মনটো তেনেকুৱা হ'ব লাগিব মানুহে কৰিবলৈ কাম আইতা এগৰাকী আহিলে প্ৰেছক্ৰিপশ্যন এখন লৈ পিনি কেমেৰা ক'ৰবাত লাগি আছে মই আমি কেমেৰা বহুত বেছি ওলাই থাকোঁ ভিডিঅ' কৰা টাইমতে ওলাওঁ গতিকে আমি দুজনে কথা পাতি আছিলোঁ আহিলে বাইদেউ আপোনাক আইতা আপোনাক কি লাগে অলপ হস্পিটেল ফাৰ্মাচীখনত বুলি গোটেই দৰৱ কিনি কিনি পঠালোঁ কোনোবাই হ'লে সেইটো ৰেকৰ্ড কৰিলেহেঁতেন কিন্তু তেতিয়া মই গম পাইছোঁ মিষ্টাৰ বিটু কি মিষ্টাৰ বিটুৱে যে এইটো কি পাৰপজত কৰিব গৈ আছে তেতিয়া ফিল হৈছে আৰু মোৰ কিছু কথা আপোনাক যেতিয়া নিজৰ মা দেউতাই কয় যে ল'ৰাজনৰ কথা তেতিয়া সেনেকুৱা এজন কোৱা মানুহ মিষ্টাৰ বিটুৰ কথা মোক মায়ে কয় গোটেইকেইজন আমাৰ সাংস্কৃতিক সমাৰোহৰ পিছতহে যাব পাৰিব সেইটো কথা সাংস্কৃতিক সমাৰোহৰ পিছত আহিব মানে সাংস্কৃতিক সমাৰোহ শেষ হোৱাৰ পিছতহে যাব পাৰিবা আজি একো নহয়